নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ সময়তেই বজাৰত দেখিবলৈ পোৱা যায় মৃৎ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা থলুৱা মাটিৰ চাকি। দীপাৱলী উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চা গোৱালপাৰা জিলা সমিতিয়ে মৃৎশিল্পীসকলক উৎসাহিত তথা স্বনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে লৈছে বিশেষ পদক্ষেপ। থলুৱা মৃৎশিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ চাকি ক্ৰয় কৰি কৃষ্ণাই, দুধনৈ, কোচধোৱা আৰু মাটিয়া বিজেপি মণ্ডল কাৰ্যালয়ত বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰিছে ৬০০০ মাটিৰ চাকি। মাটিৰ চাকি বিতৰণ অনুষ্ঠানত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক বিপুল ৰাভাৰ লগতে মণ্ডলসমূহৰ সভাপতি, সম্পাদক তথা যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলেও উপস্থিত থাকি ৰাইজক বিতৰণ কৰে মাটিৰ চাকি। উল্লেখ্য যে বৰ্তমান সমাজত চীনা সামগ্ৰীৰ বজাৰ ভৰি পৰিছে, ফলত কৃত্ৰিমতা বৃদ্ধি পাইছে আৰু মৃৎশিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰী হ্ৰাস পাবলৈ ধৰিছে। সেয়েহে মুখ্যমন্ত্ৰী তথা বিজেপিৰ নিৰ্দেশত স্বনিৰ্ভৰশীল আৰু থলুৱা শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মৰ্চাই আজি প্ৰতিটো মণ্ডল সহযোগত ৰাইজক বিনামূলীয়াকৈ মাটিৰ চাকি বিতৰণ কৰে। আজি গোৱালপাৰা জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত আৰু কোচধোৱা মণ্ডলৰ যুৱ মৰ্চাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সহযোগত আজি আমি কুটীৰ শিল্পৰ আমাৰ মৃৎশিল্প যিসকল মৃৎশিল্প মাটিৰ চাকি বনাই নিজক স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁলোকে এইবিলাক শিল্প হেৰি কৰি বনাইছে আৰু তেওঁলোকক নিজৰ আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে আমি আজি দেৱালীৰ উপলক্ষে আমি ৰাইজক চাকি মাটিৰ চাকি আমি বিতৰণ কৰিছোঁ। ইয়াত আমাৰ ষ্টেটৰ আমাৰ নিৰ্দেশ মৰ্মে যুৱ মৰ্চাৰ নিৰ্দেশ মৰ্মে আমাৰ গোৱালপাৰা জিলা যুৱ মৰ্চাৰ সমিতিয়ে উদ্যোগত আৰু আমাৰ কোচধোৱা মণ্ডলৰ সহযোগত আমি সেই বস্তুখিনি আমি বিতৰণ কৰিছোঁ। ইয়াত ৰাইজে যথেষ্ট সুখী হৈছে, যিহেতু এনেকুৱা ধৰণৰ কাম আগতে কৰা হোৱা নাছিলে, কিন্তু যুৱ মৰ্চাৰ উদ্যোগত আমি এই বস্তুখিনি বিতৰণ কৰিছোঁ। যথেষ্ট ৰাইজৰ পৰা আমি সমাদৰ লাভ কৰিছোঁ। আজি মৃৎশিল্পসকলৰ প্ৰায় মৃতপ্ৰায় হৈছে আৰু তেখেতসকলক জীৱন আৰু জীৱিকা সমাজত মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ কাৰণে যি উদ্যোগ লৈছে, মৃৎশিল্পটো আৰু যাতে আমি উন্নত কৰিব পাৰোঁ আৰু প্ৰদূষণমুক্ত কৰিব পাৰোঁ আৰু ৰাইজক আমি স্বনিৰ্ভৰশীল হোৱাৰ কাৰণে যিটো এটা চিন্তা চৰ্চা কৰি এই কাৰ্যসূচী হাতত লৈছে, তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। ইয়াৰ জৰিয়তে মৃৎশিল্পসকল উৎসাহ পাব আৰু লগে লগে তেখেতসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব আৰু আত্মনিৰ্ভৰশীল গঢ়াত এইটো আমাৰ সহায় হ'ব। কাৰণ মৃৎশিল্পটো আজি প্ৰায় মৃতপ্ৰায় হৈছে আৰু সেইকাৰণে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাই এই চিন্তা চৰ্চা কৰিছে। আমি আজি এই মঞ্চৰ পৰা শলাগ লৈছোঁ।